আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। এই আজি যি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে এইটো আচলতে দায়ী কোন? আমি সেইটো চাব লাগিব, ইয়াৰ দায়ী কোন। কাৰণ এই আজিৰ যি ঘটনা সংঘটিত হৈছে ইয়াৰো কিন্তু কোনোবা এজন নহয় কোনোবা এজন দায়ী আছে। তো এইটো আচলতে হ'ব নালাগিছিলে যি কি হৈছে, কিন্তু সঁচাকৈ আমি অসমৰ ৰাইজেও কষ্ট পাইছোঁ, নোপোৱা নহয়। অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে। আচলতে কথাটো তেনেকুৱা নহয়। আপুনি গমেই পাইছে ইতিমধ্যে গোটেই অসমৰ যি পৰিস্থিতি সঁচাকৈ বহুত ভয়াৱহ। কাৰণ সকলোৰে এটাই দাবী যে জুবিন দা ন্যায় পাব লাগে। কাৰণ জুবিন দা মাৰ্ডাৰ হৈছিলে, কথাটো আপুনি কৈছে, কাৰণ আপুনিতো এইটো নজনাকৈ কথাটো কোৱা নাই। তো যদি মাৰ্ডাৰ হৈছে তো যিমান পাৰা যায়, এনেকুৱা নহয় যে 2026ৰ ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পিছত মানুহে ন্যায় পাব। মানুহে কিন্তু সেইটো বিচৰা নাই। মানুহে বিচাৰি আছে ইলেকশ্যনৰ আগে আপুনি হেৰি কৰি দিয়ক যিমান সোনকালে পাৰে। কাৰণ এইটো আৰু ইলেকশ্যন দুটা ডিফাৰেঞ্চ বস্তু। কাৰণ এইটো ইফালে ইলেকশ্যনৰ সময় চাপি আহিছে, বেছি দেৰি নাই। আপুনি যিমান পাৰে সোনকালে এইটো কৰিব চেষ্টা কৰক। কাৰণ আপুনি জানেই অসমৰ যি মানুহ যি আৱেগিক হৈ আছে, যি বৰ্তমান পৰিস্থিতি, চবৰে এটাই দাবী যে দোষীক শাস্তি দিব লাগে। আমি আদালতত বিশ্বাস কৰোঁ, আমি চৰকাৰকো বিশ্বাস কৰোঁ। এনেকুৱা নহয় যে আপোনালোকক আমি হেৰি কৰি আছোঁ, বিশ্বাস কৰা নাই। কিন্তু কথা হ'ল কি, যিমান সোনকালে পাৰা যায় আপোনালোকে কামটো কৰিব চেষ্টা কৰক। কাৰণ যিকোনো বস্তুৰ এটা সময়সীমা থাকে। মানুহে কিন্তু আচলতে যি ধৈৰ্য দেখা গৈ আছে পাৰ হৈ গৈ আছে। যি কি নহওক আপুনি চেষ্টা কৰক যে আপুনি এইটো নক'ব যে 2026ৰ ইলেকশ্যনটো পাৰ হোৱাৰ পিছতহে জুবিন দা ন্যায় পাব। সেইটো নহয়। আপুনি ইলেকশ্যনৰ আগে আপুনি অসমৰ ৰাইজক ন্যায় দিয়ক আৰু দোষীক শাস্তি দিয়ক। এইখিনি আছিলে অসমৰ ৰাইজৰ দাবী, এইখিনি আছিলে, ইয়াতকৈ বেছি একো নাই। সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী, তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। কাৰোবাৰ ওচৰত মানুহে ভাল পাই পেলাই কৰি আছে, মৰম, চেনেহ, আৱেগ। বস্তুটো আপুনি বুজি পায়নে নাই মই নাজানো। কাৰো ওচৰনিত নহয়। এইটো আপুনি যদি কাৰোবাক কৈ আছে পাৰ্চনেলি, সেইটো বেলেগ কথা। কিন্তু অসমৰ ৰাইজক তেনেকৈ নক'ব। অসমৰ ৰাইজে কাৰো ওচৰনিত এইখিনি জুবিনৰ কাৰণে ন্যায় বিচৰা নাই। দাদা আপুনি এইটো কি ভুলকৈ কৈছে কথাটো। কাৰো ওচৰনিত নহয়। জুবিন দা কাকো মাতা নাই। জুবিন দাৰ কাৰণে মানুহ এনেই ওলাই আহিছে, ভাল পায় কাৰণে। সেই কথা যদি আপুনি কাৰোবাক যদি টাৰ্গেট কৰি ক'ব বিচাৰি আছে কওক, সেইটো আমাৰ কোনো আপত্তি নাই। কিন্তু অসমৰ ৰাইজে কেনেকৈ নক'ব যে কাৰোবাৰ উচতনিমূলক বক্তব্যৰ পিছত অসমৰ ৰাইজ এনেকৈ আৱেগিক হৈছে? তেনেকুৱা নহয়।